নমস্কাৰ ছাত্ৰসকল, এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত আমাৰ কৰ্মচাৰী সমাজে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হয় ছাত্ৰসকল, অহা 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ দেশৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে দেশজোৰা অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। হয় ছাত্ৰসকল, আন্দোলনৰ ৰণডংকা বজোৱা সম্পৰ্কে এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুলক গগৈ ডাঙৰীয়া আৰু অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনৰ সহকাৰী সাধাৰণ সম্পাদক আশিষ বিশ্বাস ডাঙৰীয়াই এই কথা অৱগত কৰে। দেশৰ ৰেল শ্ৰমিক আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ শ্ৰমিক কৰ্মচাৰীসকলক সম্বোধন কৰি দিয়া ভাষণত আশিষ বিশ্বাস ডাঙৰীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ জনতাক মনৰ কথাহে ক'ব জানে, কিন্তু দেশৰ শ্ৰমিকসকলৰ মনৰ কথা বুজিবলৈ অলপো চেষ্টা কৰা নাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। গতিকে আন্দোলনলৈ ভয় নকৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ভোটলৈ যে ভয় কৰে সেয়া নিশ্চিত। যদিহে 2024 চনৰ নিৰ্বাচনৰ আগে আগে পুৰণি পেঞ্চন বাহাল নকৰে, তেনেহ'লে ইয়াৰ উচিত পৰিণাম ভুগিবলৈ সাজু হৈ থাকিবলৈ সকীয়াই দিছে ৰেল শ্ৰমিক নেতাজনে। গতিকে ছাত্ৰসকল, আপোনালোকে জানিব পাৰিলে যে অহা 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে দেশৰ শ্ৰমিক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে এক বৃহৎ আন্দোলন কৰিবলৈ গৈ আছে। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ এই আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই সমগ্ৰ দেশতে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্য তথা দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।